যুগ সাপেক্ষভাৱে আগবাঢ়ি যোৱাটোৱে নতুনত্বক আঁকোৱালি লৈ আগবাঢ়ি যোৱাটোৱে ডেকা শক্তিৰ কাম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডেকা শক্তিয়ে নতুন যুগৰ পৰিৱৰ্তনৰ সৈতে নিজকে সাঙুৰ খুৱাই আগবাঢ়ি যাব লাগিব আমাৰ যেটো বিশ্ববিদ্যালয় সংগীত এই বিশ্ববিদ্যালয় সংগীতটো তাৰি বাৰ্তা আছে আমি যে গাঁও নতুনৰ গতি খেদা ডেকা গাভৰু আমি প্ৰথমতে যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতটো লিখিছিলে গাইছিলে তেতিয়া গীতটিৰ কথা আছিল নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ অজ্ঞান চাকনৈয়া এফলিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দাৰ যেতিয়া লাহে লাহে 2000 চন চাপি আহিলে কুৰি শতিকা যাবলৈ হ'ল কিন্তু বিশ্ববিদ্যালয়ৰ সংগীতটো আজীৱন চলি থাকিব লাগিব বিশ্ববিদ্যালয়ত থকালৈকে জিলিকি থাকিব লাগিব আৰু সেই কাৰণে তেতিয়া কুৰি শতিকা শব্দটো কি কৰা হ'ব সেই সন্দৰ্ভত আলোচনা আৰম্ভ হ'ল তাৰো সমাধান ডক্টৰ ভূপেন হাজৰিকাদেৱে দি থৈ গ'ল তেওঁ কুৰি শব্দটোক এই শব্দটোৰে সৈতে ফলাই দিলে আৰু এতিয়া আমি গাঁও যে নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ অৰ্থাৎ চিৰদিনৰ কাৰণে এইটো চলি থাকিব আৰু তেনে আধুনিকতাক তেনে নতুনত্বক আঁকোৱালি লৈ আগবাঢ়ি যাবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি পদক্ষেপ লৈ আহিছে তাৰ কাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ অভিনন্দনৰ পাত্ৰ আৰু পৰিকল্পিত সাংস্কৃতিক আন্দোলন বুলি কৈছো আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত আন্দোলন শব্দটো ক'বলৈ অলপ ভয় লগা হৈছে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আটাইতকৈ নিবিচৰাকে সকলোৱে দি থকা উপদেশটোৱে হৈছে যে আন্দোলন কৰিব নালাগে আন্দোলনৰ পৰিবেশৰ পৰা ছাত্ৰ সমাজ ওলাই আহিব লাগে ভাল কথা কিন্তু আমি এটো কথাও মনত ৰাখিব লাগিব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসৱ বেদনাৰ সৈতে আন্দোলন জড়িত হৈ আছে পৃথিৱীৰ ইতিহাসত এনে দ্বিতীয়খন বিশ্ববিদ্যালয় আছে নে নাই মই নাজানো কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় জাতীয় আন্দোলনৰ ফল সেই কথাটো আমি মনত ৰাখি সকলোৱে আগবাঢ়িব লাগিব আমি 1948 চনৰ 26 জানুৱাৰী প্ৰতিষ্ঠা দিৱস বুলি কওঁ হয় কিন্তু তাৰ কুচকাবাজ আৰম্ভ হৈছিল 1917 চনৰ পৰা সেই কথাটো আমি পাহৰি যাব নালাগিব 1911 চনলৈকে যেতিয়া কলিকতা ভাৰতবৰ্ষৰ ৰাজধানী আছিল তেতিয়া বিহাৰ উৰিষ্যা অসম ব্ৰহ্মদেশক সামৰি কেৱল কলিকতাতে এখন বিশ্ববিদ্যালয় আছিল আৰু যেতিয়া কলিকতাৰ পৰা ৰাজধানী দিল্লীলৈ গ'ল উৰিষ্যাই নতুন বিশ্ববিদ্যালয় পালে বিহাৰে নতুন বিশ্ববিদ্যালয় পালে ব্ৰহ্মদেশে নতুন বিশ্ববিদ্যালয় পালে অসমে পোৱা নাছিল আৰু সেই কাৰণে 1917 চনত শিৱসাগৰত বহা অসম এছ'চিয়েশ্যনৰ সভাত প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে অসমত সুকীয়া বিশ্ববিদ্যালয় লাগে আৰু তাৰ পিছত 17 চনৰ পৰা 28 29 30 চনলৈকে বিভিন্ন স্মাৰক পত্ৰ দিয়া হ'ল দাবী পত্ৰ দিয়া হ'ল কিন্তু কলিকতীয়া লবিৰ ষড়যন্ত্ৰত বাৰে বাৰে অসমত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ গোটেই ধাৰণাটো দবাই থোৱা হ'ল তল পেলাই থোৱা হ'ল পাতিব পৰা নগ'ল 1932 চনত কলিকতাত সেইখিনি সময়ত পঢ়া শুনা কৰি থকা অসমীয়া ডেকা গাভৰুবোৰ লগ হৈ তেওঁলোকে ASL ক্লাবৰ অধিৱেশনত প্ৰথম প্ৰস্তাৱ ল'লে যে অসমত সুকীয়াকৈ এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব 1932 চনৰ নৱেম্বৰ মাহত নগাঁও জিলাত ৰাজহুৱা সভা হ'ল তেতিয়াৰ নগাঁও অবিভক্ত নগাঁও মৰিগাঁও হুজাই সকলো লোক সমবেত হ'ল তাত প্ৰস্তাৱ ল'লে যে অসমৰ মূল মানুহ অলপক লগাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে সমিতি এখন গঠন কৰি আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে আন্দোলন কৰিব লাগিব আৰু 1932 চনতে কলিকতাত আসামিজ ষ্টুডেণ্টছ ৱেলফেয়াৰ লীগ গঠন হৈছিল তাৰ মূল উদ্যোক্তাসকল কোন আছিল মাধৱ বেজবৰুৱা যাৰ নামত RCC 1 ছাত্ৰাবাস আছে বিৰিঞ্চি কুমাৰ বৰুৱা যাৰ নামত আমাৰ পিছফালে থকা BKB অডিটৰিয়ামটো আছে তেখেতসকলে উদ্যোগ লগালে মাধৱ বেজবৰুৱাক দায়িত্ব দিয়া গ'ল যে অসমলৈ গৈ জনমত গঠন কৰিব লাগে অসম ছাত্ৰ সন্মিলনক অনুৰোধ জনোৱা হ'ল যে কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব লাগে দৰকাৰ হ'লে আন্দোলন হ'ব লাগে কিন্তু অসমত সুকীয়াকৈ এখন বিশ্ববিদ্যালয় লাগিব আৰু 1935 চনত তাৰ ফলশ্ৰুতিত আপোনালোকে চাওক এই কথাবোৰ আমি নাজানো কাৰণে আন্দোলন বেয়া বুলি ক'বলৈ আৰম্ভ কৰিছোঁ যি ধৰণেৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগতে 1930 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দিন ঘোষণা কৰিছিলে সেইখিনি সময়ত তুলনামূলকভাৱে উচ্চ শিক্ষাৰ প্ৰভাৱ নোপোৱা পোহৰ নোপোৱা তুলনামূলকভাৱে শিক্ষা দীক্ষাত অনগ্ৰসৰ অসমীয়া জাতিটোৱে 1935 চনৰ 22 মে'ৰ দিনটো বিশ্ববিদ্যালয় দিন পালন কৰিছিলে সমগ্ৰ অসমতে নগাঁও জিলাত সেইদিনাখন হাতী লৈ সমদল বাহিৰ কৰা হৈছিল গুৱাহাটীত ৰাতিপুৱা 7 বজাত যিমান স্কুল কলেজ আছিল সকলো লগ হৈ প্ৰচেছন বাহিৰ কৰিছিল যোৰহাট টিয়ক মৰিয়নি ৰঙিয়া শদিয়া ধেমাজি ৰংজুলি দুধনৈ গোৱালপাৰা জাজি মৰিয়নি টিয়ক
সকলোতে ৰাইজ সমদল বাহিৰ কৰিছিলে অসমত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ দিন পালন কৰিছিলে আন্দোলনৰ ফল আৰু পৰিৱেশ এনেকুৱা হৈছিলগৈ 1935 চনৰ সেইখিনি সময়তো অসম কাউন্সিল প্ৰস্তাৱ লৈ কলিকতাত পঠাব লগা হৈছিল যে অসমত বিশ্ববিদ্যালয় লাগে তাৰ কাৰণে কানিংহাম সাহেবক মকৰল কৰা হৈছিল যে আপোনালোকে ইয়াত প্ৰতিবেদন দাখিল কৰক এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস আমি জানিব লাগিব কানিংহাম সাহেবে ডিভাইড এণ্ড ৰুল কৰিলে তেওঁ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সপক্ষে মত পোষণ কৰা নাছিল এনেকুৱা প্ৰকাৰান্তৰে ক'লে এখন কিয় দুখনেই লাগে কটন কলেজত দুটামান এমএৰ শ্ৰেণী খুলি দিব লাগে সিলেট কলেজত দুটামান এমএৰ শ্ৰেণী খুলি দিব লাগে আৰু শিলঙত এক্সামাইনিং বোৰ্ড এখন স্থাপন কৰাৰ কথা চিন্তা চৰ্চা কৰিব লাগে ফলত সমগ্ৰ অসমব্যাপী হোৱা আন্দোলনটো দুভাগ তিনি ভাগত বিভক্ত হৈ গ'ল আৰু 1940 চনৰ ওচৰে পাজৰে বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱটোই নস্যাৎ হোৱাৰ পৰিৱেশ এটা হ'ল তাৰ মাজতো সংৰক্ষিণী সভাৰ সভা বহিল গুৱাহাটীত গোপীনাথ বৰদলৈয়ে সভাপতিত্ব কৰিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে বিশ্ববিদ্যালয় স্থাপনৰ দাবীত পুনৰ আন্দোলন ঘোষণা কৰা হ'ল 1944 চনত যেতিয়া গোপীনাথ বৰদলৈ নজৰবন্দী হৈ আছিল সেইখিনি সময়তো তেওঁলোকে কলিকতাত গৈ মাধৱ বেজবৰুৱা গোপীনাথ বৰদলৈ শৰৎ চন্দ্ৰ গোস্বামী প্ৰমুখ ব্যক্তিসকলে কলিকতাত মনে মনে আলোচনাত মিলিত হ'ল প্ৰস্তাৱ ল'লে যে চৰকাৰে আমাক নিদিয়ে বিশ্ববিদ্যালয় আমি বুজিলো আমি বেচৰকাৰীভাৱে বিশ্ববিদ্যালয় খুলিম ৰাইজৰ পুঁজিৰে বিশ্ববিদ্যালয় খুলিম আৰু সেই সংকল্পৰে সৈতে পুনৰ মাধৱ বেজবৰুৱাক পঠিয়াই দিয়া হ'ল অসমলৈ যে আপোনালোক যাওক গৈ জনমত গঠন কৰক বিশ্ববিদ্যালয় প্ৰতিনিধি সভা আমি যেনেকৈ আছুৰ প্ৰতিনিধি সভা হয় প্ৰতিটো মহকুমাৰ পৰা দুজন দুজন প্ৰতিনিধি আহে তেনেকুৱাকৈ 1944 চনত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি সভা গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল প্ৰতিটো মহকুমাৰ পৰা অসমৰ সেইখিনি সময়ত দুগৰাকী প্ৰতিনিধি আহিছিল আৰু অসমত বেচৰকাৰীভাৱে বিশ্ববিদ্যালয় খুলিবলৈ সিদ্ধান্ত লৈছিলে ট্ৰাষ্ট গঠন কৰিছিলে সেইদিনাখন গতিকে তাৰ পিছত ঘৰে ঘৰে পুঁজি সংগ্ৰহ কৰিছিলে ৰচিদ টিকেট দিছিলে 1 টকাৰ পৰা 100,000 টকালৈকে মানে 1 লাখ টকালৈকে টিকেট আছিলে টিকেটেৰে সৈতে পুঁজি সংগ্ৰহ কৰিছিলে সেইখিনি সময়ত মাজুলীলৈ যোৱাৰ কাহিনী আছে সত্ৰাধিকাৰসকলে কি ধৰণেৰে সহায় কৰিছিলে অৰ্থাৎ এটা জাতীয় আন্দোলনৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয় হৈছিল তাৰ পিছত যেনিবা 47 চনত ভাৰতবৰ্ষ স্বাধীন হ'ল নতুন চৰকাৰ হ'ল গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হ'ল গতিকে নতুন আইন হ'ল আৰু তাৰ পিছত বিশ্ববিদ্যালয় হ'ল গতিকে এটা কথা উপলব্ধি কৰিব লাগিব যে গুৱাহাটী বিশ্ববিদ্যালয় কেৱল ডিগ্ৰী প্ৰদান কৰিবৰ কাৰণে স্থাপন হোৱা নাই বিশ্ববিদ্যালয়টো জাতিটোৰ আশা হয় গুৱাহাটী বিশ্ববিদ্যালয়খন আৰু ইয়াত যদি কোনোবাই কয় আন্দোলন কৰিব নালাগে আমাৰ উপলব্ধি আছে একবিংশ শতিকাৰ দুটা দশক পাৰ হৈ গ'ল এতিয়া আন্দোলন মানে কেৱল ৰাজপথত টায়াৰ জ্বলাই কৰা আন্দোলন নহয় অসম বন্ধ দি কৰা আন্দোলন নহয় জাতিটোৰ কাৰণে প্ৰয়োজন হ'লে সেইবোৰো কৰিম বিজ্ঞানৰ আন্দোলনো কৰিম কিন্তু তাৰ কাৰণে প্ৰথমতে পৰীক্ষাগাৰকেইটাত ভাল এপাৰেটাছ লাগিব অত্যাধুনিক এপাৰেটাছ লাগিব যদি পৰীক্ষা দিয়াৰ পিছত 6 মাহ পৰ্যন্ত ফলাফল নাপায় আৰু ফলাফল বিচাৰি যাওঁতে যদি কোনোবাই গালি খাই উভতি আহিব লগা হয় তেতিয়াতো ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিব কিয় নকৰিব যদি কোনোবাই আন্দোলন কৰে যে পৰীক্ষা পিছুৱাব লাগে সেইটো আমি ধিক্কাৰ দিম যদি কোনোবাই আন্দোলন কৰে যে নম্বৰ বঢ়াই দিব লাগে সেইটোক আমি ধিক্কাৰ দিম যদি কোনোবাই আন্দোলন কৰে যে এই ঠিকাঠুকলি যিবোৰ হৈ আছে আমি পাব লাগে সেইটোক আমি ধিক্কাৰ দিম কিন্তু ছাত্ৰ ছাত্ৰীৰ প্ৰাপ্যৰ দাবীত আন্দোলন চলি থাকিব আৰু যি ডেকা লৰাই যি গাভৰুৱে নিজৰ প্ৰাপ্যৰ দাবীত মাত মাতিব নোৱাৰে সেই ডেকা লৰা সেই গাভৰু আজিৰ দিনৰ আধুনিক ডেকা গাভৰু নহয় গতিকে তেনে প্ৰেক্ষাপটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিজ্ঞান ক্ৰীড়া আধ্যাত্মিকতা সংস্কৃতি শৈক্ষিক বৌদ্ধিক ৰাজনৈতিক সকলো ধৰণৰ সংগ্ৰামত সন্মুখৰ পৰা নেতৃত্ব লওক সেই আশা পোষণ কৰি এই বসন্ত উৎসৱেই নহয় আন এনেকুৱা অনুষ্ঠানো গুৱাহাটী বিশ্ববিদ্যালয় আছুগুট বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুটে আয়োজন কৰি যাওক তাৰ কাৰণে আহ্বান জনাইছোঁ বেলেগৰ কাৰণে আমি উদাহৰণ হ'ব লাগিব আমি 6 বছৰ পতাৰ পিছত বেলেগে আকৌ পাতিবলৈ আৰম্ভ কৰিছেতো তেনেকুৱা নতুন নতুন শিকাই থাকিব লাগিব আমি আৰু নতুন নতুন পদক্ষেপ ল'ব লাগিব সেইবোৰ নকল কৰিবৰ কাৰণে এৰি দিব লাগিব গতিকে নতুন চিন্তা ইতিবাচক চিন্তাৰে সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আছুগুট বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুট আগবাঢ়ি যাওক তাৰ কাৰণে শুভকামনা যাচিছোঁ বিশ্ববিদ্যালয়ত এতিয়া নতুন প্ৰশাসন আহিছে ইতিবাচক দৃষ্টিৰে কেতবোৰ কাম হাতত লৈছে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰী আৰু প্ৰশাসনৰ যৌথ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ে লুইতৰ দুয়োপাৰ জিলিকোৱাৰ সংকল্পক সঁচা অৰ্থত সাকাৰ ৰূপ দি
অসমীয়া জাতিটোক বিশ্বজনীনভাৱে আগবঢ়াই যোৱাত বাটৰ সন্ধান দিব সেই আশাকে পোষণ কৰি পুনৰবাৰ আটাইলৈকে বহাগৰ শুভাশা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ আমি একেলগে আছিলোঁ একেলগে আছোঁ একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় আই অসম